Automatic control. Yes. কিছুদিনৰ ভিতৰতে GMC আৰু টকা আগবঢ়াই দিছে প্ৰায়
আৰু এই গোটেই কাম কৰোঁতে মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো মাৰ্গদৰ্শন দিলে তাৰ কাৰণে কামটো আজি এই পৰ্যায়ত আহি সফল হ'ব পাৰিছে। মই তেখেতক বহুত বহুত ধন্যবাদ দিছোঁ যে গুৱাহাটী চহৰখনক ভাল কৰাৰ কাৰণে। মানুহে অন্ধকাৰত থাকিব লগা হৈছিলে। আমাৰ বাইদেউ ভণ্টি তেখেতসকলে অস্বস্তি পাইছিলে, আন্ধাৰত ওলাই যাবলৈ কষ্ট পাইছিল। দিয়াৰ কাৰণে আমি নিজক প্ৰস্তুত কৰিছোঁ আৰু আমি ৰেডি হৈ আছোঁ। ইতিমধ্যে প্ৰায় 17,000 কানেকশ্যন দিয়া গ'ল। পূজাৰ পিছত প্ৰত্যেকটো ৱাৰ্ডত মিটিং পাতি আৰু হিমন্ত বিশ্ব শৰ্মা মহোদয় তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰতাৰে অনুৰোধ জনাইছো। অসম চৰকাৰৰ নগৰ আৰু গৃহ উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংহল ডাঙৰীয়া, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া, ডেপুটি মেয়ৰ স্মিতা ৰয় ডাঙৰীয়ানী, নগৰ আৰু গৃহ উন্নয়ন বিভাগৰ আয়ুক্তা সচিব কবিতা পদ্মনাভন ডাঙৰীয়ানী, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘানিধি দাহাল ডাঙৰীয়া, গুৱাহাটী ইউটিলিটি কোম্পানীৰ মেনেজিং ডিৰেক্টৰ শ্ৰী মুগ্ধজ্যোতি মহন্ত ডাঙৰীয়া, পৌৰ নিগমৰ পাৰিষদসকল, উপস্থিত সুধীবৃন্দ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, মই পোনপ্ৰথমে আপোনালোক আটাইকে শাৰদীয় দুৰ্গা পূজাৰ সম্ভাষণ আগবঢ়াইছো। আজি মহাষষ্ঠী আৰু মহাসপ্তমী দুইটা বিশেষ দিন ৰাইজে উৎসাহ উদ্দীপনাৰ মাজেৰে পালন কৰিছে। দৰাচলতে মা দুৰ্গাৰ 9টা ৰূপ মহালয়াৰ পিছতে আমি উপাসনা কৰোঁ। শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মান্ধা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী। এই মাৰ 9টা ৰূপক আমি আৰাধনা কৰি নৱৰাত্ৰিৰ সময়ত আমি আধ্যাত্মিক প্ৰশান্তি লাভ কৰোঁ। আজি এই প্ৰচেষ্টাৰ অংশ হিচাপে 2023 চনত গুৱাহাটী পৌৰ নিগম আৰু অসম চৰকাৰৰ মাজত গুৱাহাটী ইউটিলিটি কৰ্পোৰেশ্যন নামে এটা কোম্পানী আমি গঠন কৰোঁ। এই খুব হেফেজাৰ্ডলি ইয়াতে আহি বহিছো। বিভিন্ন যিটো নগৰ পৰিকল্পনা বুলি কয় তাক আমি কেতিয়াও পৰিকল্পনা কৰাৰ গুৱাহাটীত সুযোগ আমি পোৱা নাছিলোঁ। ৭২ত যেতিয়া শ্বিলঙৰ পৰা হঠাতে গুৱাহাটীলৈ ৰাজধানী উঠি আহিলে, আমি অসমৰ মানুহে বুজিও পোৱা নাছিলোঁ যে আমাৰ ৰাজধানীৰ পৰিৱৰ্তন হ'ব। কংগ্ৰেছ চৰকাৰে ৰাজধানীক অস্থায়ী বুলি ক'লে। মানুহে বহুদিন আশাৰে বাট চাই আছিল যে ক'ৰবাত স্থায়ী ৰাজধানী এখন হ'ব। পুনৰ এবাৰ ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। সকলোকে শাৰদীয় দুৰ্গা পূজাৰ আকৌ এবাৰ ওলগ নাচিছোঁ। বহুত বহুত ধন্যবাদ। অসমৰ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছো। লগতে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত অশোক সিংহল মহোদয়, সন্মানীয় পৌৰপতিৰ সৈতে মঞ্চত আসন সলনি কৰা ভাৰত ভাগ্য বিধাতা পঞ্জাব সিন্ধু গুজৰাট মাৰাঠা দ্ৰাবিড় উত্তৰ বংগা ইন্দ্ৰ হিমাচল যমুনা तब शुभ नामे जागे, तब शुभ आशीष मागे, गाहे तब जय गाथा, जन जन मंगल। যোৱা প্ৰায় ২-৩টা বছৰ জুৰি আমি গুৱাহাটীৰ ষ্ট্ৰীট লাইটসমূহ উন্নত কৰাৰ বাবে এটা প্ৰচেষ্টা চলাই আছিলোঁ। এই প্ৰচেষ্টাৰ অংশ হিচাপে 2023 চনত গুৱাহাটী পৌৰ নিগম আৰু অসম চৰকাৰৰ মাজত গুৱাহাটী ইউটিলিটি কৰ্পোৰেশ্যন নামে এটা কোম্পানী আমি গঠন কৰোঁ।
এই দুইটা কোম্পানীৰ এই কোম্পানীটোৰ দুটাই অংশীদাৰ, এটা হল অসম চৰকাৰ, আনটো হল গুৱাহাটী পৌৰ নিগম। আৰু এই কোম্পানীটোক আমি দায়িত্ব দিছিলো যে আপোনালোকে অত্যাধুনিক ব্যৱস্থাৰে গুৱাহাটীত ষ্ট্ৰীট লাইট ব্যৱস্থা আৰম্ভ কৰক, যাতে এটা কন্ট্ৰোল ৰুমৰ পৰাই আমি গুৱাহাটীৰ সকলো ষ্ট্ৰীট লাইট নিয়ন্ত্ৰণ কৰিব পাৰোঁ। এটা মোবাইল এপ থাকিব, য'তে ষ্ট্ৰীট লাইট মানুহে বন্ধ হোৱা দেখা পায় সেই জাগাৰ পৰাই ফটো তুলি জিঅ'টেগ কৰি আমাৰ মোবাইল এপলৈকে পঠাই দিলে তাক আমি লগে লগে সংশোধন কৰিম। আৰু লাইটসমূহক ইকনমাইজ কৰিবৰ কাৰণে সন্ধিয়া বেছিকৈ পোহৰ আৰু লাহে লাহে যেতিয়া মাজৰাত্ৰি মানুহ ঘৰত সোমাই যাব আমি তাৰ পোহৰ কমাই আনিম, যাতে আমাৰ ৰাজহৰ ওপৰতো অধিক হেঁচা নপৰে। আৰু ৰাতিপুৱা বহু সময়ত আমি দেখা পাওঁ যে দিনতো ষ্ট্ৰীট লাইটবিলাক চলি থাকে। এতিয়া মাত্ৰ এটা বুটাম টিপিলেই গুৱাহাটীৰ ষ্ট্ৰীট লাইটবিলাক বন্ধ হৈ যাব। এই ব্যৱস্থাৰে আমি গুৱাহাটীত 20,667টা লাইট লগাব খুজিছো। আজি প্ৰথম পৰ্যায়ত আমি 11,000 লাইট অনুমোদন দিছিলো আৰু তাৰ 10,000 বিজুলী বাতি ইতিমধ্যে আমাৰ 944টা উপপথত সংলগ্ন কৰা হৈছে। আৰু আজি আমি সচলত এই লাইট উদ্বোধন কৰাৰ লগে লগে এই 10,000 লাইট একেলগে জ্বলি উঠিছে। 944টা পথ ই আলোকিত কৰিছে। ৱেবৰ আধাৰত ব্যৱস্থিত এই গোটেই ব্যৱস্থাটো কেন্দ্ৰীয় নিয়ন্ত্ৰণ আৰু নিৰীক্ষণ প্ৰণালীৰে আমি দূৰৰ পৰাই ইয়াক আমি কণ্ট্ৰোল কৰিব পাৰিম। ই মহানগৰীৰ ৰাইজৰ বহুদিনীয়া এটা অভাৱ দূৰ কৰিব। আজি আমি গুৱাহাটীত অট'মেটিক ট্ৰেফিক ছিগনেল লগালো। আজি আমি স্মাৰ্ট লাইটৰ আৰম্ভণি কৰিলো। 1 জানুৱাৰীৰ পৰা বহু প্ৰতীক্ষিত গুৱাহাটীৰ CCTV ব্যৱস্থাও আমি উদ্বোধন কৰিম। 1000 CCTV গুৱাহাটীত লাগিব। ক্ৰাইমৰ এগেইনষ্টত আমি এটা ডাঙৰ যুঁজ দিবলৈ সক্ষম হ'ম। প্ৰজেক্ট জ্যোতি আজি আমি যাক নাম দিছো, আজি আমি 10,000 লাইট আৰম্ভ কৰিছো, কিন্তু আমি আশা কৰো যে ইয়াক আমি অহা এটা বছৰৰ ভিতৰত প্ৰায় 22,000 লাইটলৈকে লৈ গৈ গুৱাহাটীৰ প্ৰতিটো উপপথত এই ব্যৱস্থাৰ সৈতে আমি যোগ দিবলৈ সক্ষম হ'ম। ইয়াৰ উপৰিও গুৱাহাটীত বহুবিলাক নতুন কাম হৈ আছে। পানী যোগান আঁচনিখন 12 বছৰ প্ৰতীক্ষাৰ মূৰত 2024 চনৰ ডিচেম্বৰত সমাপ্ত হ'ব। প্ৰায় 1.5 লাখ মানুহে পানীৰ কানেকশ্যন ল'ব পাৰিব। আৰু তাৰ পিছত আমি ভৰলুমুখৰ পৰা মালিগাঁৱলৈ আৰু দিছপুৰৰ বাকী থকা ৱাৰ্ড কেইটাতো আমি পানী যোগান আঁচনি আৰম্ভ কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম। আমাৰ এতিয়া আৰু এটা লক্ষ্য হ'ল যে গুৱাহাটীৰ ৱেষ্ট মেনেজমেণ্ট। আজি গুৱাহাটী পৌৰ নিগমে এটা ৱেষ্ট ট্ৰিটমেণ্ট অত্যাধুনিক প্লেণ্ট এটা আৰম্ভ কৰিছে। আমি ইয়াক চেষ্টা কৰিছো যে ইয়াক আৰু নতুন স্থানত আমি কেনেকে আৰু বেছি কেপাচিটিৰ আমি ৱেষ্ট মেনেজমেণ্ট প্লান্ট আমি বহুৱাব পাৰোঁ। মানুহে কিছুমান কথা এটা বা দুটা দিন নেদেখিলে আমি পাহৰি যাওঁ। গুৱাহাটীত আপোনালোকে আজিৰ পৰা 3 বছৰ আগলৈকে মনত ৰাখিব যে সকলো স্থানতে একোটা গাৰ্বেজ ৰাখিব পৰা এটা ডাঙৰ ডাঙৰ আমাৰ একোটা ডাষ্টবিন বুলিও ক'ব নোৱাৰি, আমাৰ পৌৰ নিগমৰ একোটা বক্স আছিলে। তাৰ ওপৰত মানুহে অত্যাধিকভাৱে জাবৰ জোথৰ পেলাইছিলে, বাগৰি গৈছিলে। ডাষ্টবিনৰ ভিতৰত যিমান জাবৰ থাকিছিল ডাষ্টবিনৰ বাহিৰত তাতকৈ বেছি জাবৰ থাকিছিলে। কিন্তু আজি আপোনালোকে গুৱাহাটীত চাওক
মানুহে আমাক সমালোচনা কৰে, কিন্তু কতো ডাষ্টবিন দেখা নাপাব। আজি এটাও ডাষ্টবিন গুৱাহাটীত নাই। মানুহে এইটো কথা পাহৰি যায়, কাৰণ যে ডাষ্টবিনটোতো যেন কেতিয়াও নাছিলেই। কিন্তু গুৱাহাটীত আমি ৩-৪ বছৰ আগলৈকে থকা মানুহৰ কাৰণে ডাষ্টবিনৰ কদৰ্য দৃশ্য আমি কবাত গলে আমি মুখখন ঘূৰাই দিওঁ, যেতিয়া ডাষ্টবিনটো দেখা পাওঁ। আজি ডাষ্টবিনটো নোহোৱা হৈ গল। যোৱা 6 মাহ আগলৈকে গুৱাহাটীৰ মিডিয়াবিলাকৰ এটাই কাম আছে যে ক'ত পাইপ ফুটিছে কেমেৰালৈ তেওঁলোক ঘূৰি ফুৰে। দিনৰ পৰা ৰাতিলৈকে মই সুধিলে ক'ত গৈছে, বোলে ফটা পাইপলাইন বিচাৰি ঘূৰি ফুৰিছো, ক'ত পাইপ ফুটিছে। কিন্তু 6 মাহত আজি চাওক তেওঁলোকে এতিয়া ঘূৰি ঘূৰিও ফটা পাইপলাইন নোপোৱা হ'ল, এই ব্যৱস্থাও নোহোৱা হ'ল। তাৰপিছত এই ধৰণে পুৰণা যিবিলাক কাম আমি নিয়ম বুলি ভাবিছিলো, পৰিৱৰ্তন নহব বুলি ভাবিছিলো, আজি লাহে লাহে কি পৰিৱৰ্তন হৈছে। বহুদিন ধৰি গুৱাহাটীৰ উন্নয়নৰ বাবে কোনো ইনভেষ্টমেণ্ট হোৱা নাছিল, আৰু আমি সকলোৱে আমি দেখি থকা নগৰখনে আমাৰ ভাগ্য বুলি আমি মানি লৈ ইয়াৰ ওপৰতে আমি যিমান পাৰো নতুন নতুন ঘৰ, নতুন নতুন আৱাস আমি নিৰ্মাণ কৰাৰ প্ৰচেষ্টা কৰিছিলো। যোৱা কিছু বছৰত আমি চেষ্টা কৰিছো যে গুৱাহাটী মহানগৰীখনক ব্যৱস্থিত কৰাৰ বাবে। তাৰ পৰিণাম স্বৰূপে আজি গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত আমি নতুন নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ আৰম্ভ কৰিছো, আৰু তাৰ ফলত আজি মহানগৰীৰ হেঁচা কিছু কিছু পৰিমাণে আমি কমাও দেখা পাইছো। মই আজি অলপ আগতে মালিগাঁৱৰ পৰা আহিছো। মালিগাঁৱৰ পৰা ভৰলুমুখ হৈ এই স্থানলৈ দুৰ্গা পূজাৰ সময়ত মুখ্যমন্ত্ৰীৰ গাড়ী হলেও 1.5 ঘণ্টা সময় লাগিবই, তাক শ্বৰ্টকাট কৰাৰ কোনো উপায় নাছিল। সাধাৰণ মানুহৰ 2 ঘণ্টা সময় প্ৰয়োজন আছিল। আজি মালিগাঁৱৰ ফ্লাইঅভাৰ, ভৰলুৰ ডাইভাৰচন, এই গোটেই ব্যৱস্থাবিলাকৰ কাৰণে মই 25 মিনিটত আহি মই আপোনালোকৰ মাজত আহি পাইছো, আৰু হয়তো যাৰ এস্কৰ্ট পাইলট নাই তেওঁলোকৰ 45 মিনিট সময় লাগিব। কিন্তু পৰিৱেশৰ আজি গুণগত পৰিৱৰ্তন হৈছে। আজি মই ৰাতিপুৱা আজাৰা, ধাৰাপুৰ আদি অঞ্চলত আছিলো। গুৱাহাটী মহানগৰীতকৈও সেই অঞ্চলবিলাকত ধুনীয়া ধুনীয়া ফ্লেট নিৰ্মাণ হৈছে। মই আজি পাঠশাকুত আছিলো। 5,000 মানুহ, 1096টা পৰিয়াল থাকিব পৰাকৈ পাঠশাকুত নতুন ফ্লেট বনাইছে। কিয়? গুৱাহাটী মহানগৰীখনৰ যদি সংবৰ্ধন নহলহেঁতেন, এক্সপানশ্যন নহলহেঁতেন, এই ফ্লেটবিলাকো আমাৰ দিছপুৰ, উজান বজাৰ, শিলপুখুৰীত বনালেহেঁতেন। পানী নাপালোহেঁতেন, লাইট নাপালোহেঁতেন। এতিয়া লাহে লাহে মানুহ আঁতৰিব আৰম্ভ কৰিছে। গুৱাহাটী, উত্তৰ গুৱাহাটীৰ দলং হৈ যোৱাৰ লগে লগে মহানগৰীখন উত্তৰৰ ফালে সম্প্ৰসাৰিত হ'ব। পলাশবাৰী, শুৱালকুছিৰ দলং হোৱাৰ লগে লগে আজি মই পাঠশাকু, আজাৰাৰ কথা কৈছো, মানুহ পলাশবাৰী, ছয়গাঁওলৈকে সম্প্ৰসাৰিত হ'ব। আৰু গুৱাহাটীৰ ৰিং ৰোড, নাৰেংগী, কুৰুৱাৰ মাজত দলং হোৱাৰ লগে লগে চিপাঝাৰ, কুৰুৱা, বেজেৰা, বাইহাটা চাৰিআলি আদিও এই ডেভেলপমেণ্টৰ এটা অংশ হৈ পৰিব। ইয়াৰ ফলত যি কোৰ গুৱাহাটী আছে, যাক আমি মূল গুৱাহাটী বুলি কওঁ, তাৰ ওপৰত হেঁচা কমিব। আৰু আজি ইয়াত যি 13 লাখ বা 14 লাখ জনবসতি আছে, এই জনবসতিতকৈ যদি বেছিকৈ বাঢ়ি নাযায়, তেতিয়াহ'লে ইয়াক আমি লাহে লাহে ব্যৱস্থিত কৰিব পাৰিম।